তেওঁ এজন সন্ত মহন্ত ভকত, এজন পৰম বৈষ্ণৱ, এজন ঋষি। হয়, ভকতজনে যে সেই মানে ধুবিজনৰ লগত সমানে সমানে লাগিবলৈ গৈ নিজৰ মানে সন্মানখিনি খেদাই ল'লে, হয়নে বাৰু? তাৰমানে তেওঁলোকৰ দুয়োজনৰ স্বভাৱটো একেই হৈ পৰিল। এই দৰ্শনটো আমাক দিছে। দ্বিতীয় দৰ্শনটো হৈছে আপুনি মই। এতিয়া চাওক, সেইকাৰণে এই গুৰু আসনত, নামঘৰৰ গুৰু আসনত কাছ এটা দি থৈছে তলত। কাছটো হৈছে ভকতৰ প্ৰতীক, অৰ্থাৎ নিয়ম সংযমৰ প্ৰতীক। ভকত যদি নিয়ম সংযমত থাকিব নোৱাৰি আনৰ সৈতে যদি তুলনাত্মক দৃষ্টি কৰে, তেতিয়াহ'লে কিন্তু অপৰাধ আছে। তেওঁ ভুল কাম কৰিলে বুলি আপুনি মই কিন্তু ভুল কাম কৰিলে নহ'ব। এই দৰ্শনটো দিছে। দ্বিতীয় দৰ্শনটো হ'ল যে সেই সন্তজনে যদি নিজে ওলোটাই প্ৰশ্ন উত্তৰটো নিদিলেহেঁতেন, তেতিয়া কিন্তু সুদৰ্শন চক্ৰই অৰ্থাৎ ভগৱন্তই উত্তৰটো দিলেহেঁতেন, হয়নে বাৰু? যেতিয়া তেওঁ নিজে উত্তৰটো দিবলৈ আৰম্ভ কৰিলে, ভগৱন্তই দূৰৰ পৰা আঁতৰি গুচি আহিলে। আপোনাৰ মোৰ লগতো সেইটোৱে হ'ব। আমি যদি কোনোবাই অন্যায় কৰিছে, কোনোবাই পাকে পকাৰে আমাক বিভিন্ন ধৰণে ষড়যন্ত্ৰ কৰিছে, তাৰ বিনিময়ত আপুনি মই যদি পোনপটীয়াকৈ যুঁজিবলৈ যাওঁ, তেতিয়াহ'লে ভগৱন্তই ক'ব কি, তেওঁ যুঁজিবলৈ আৰম্ভ কৰিলে, তেওঁ পাৰিবই, গতিকে মই নোযোৱাই ভাল। ভগৱন্তই কিন্তু নেচাব তেতিয়া। এতিয়া এইসকলৰ কি হৈছে, অত বছৰৰ পৰা সেই দুখ কষ্টখিনি ভুগি 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 অন্যায়খিনি সহি থাকোঁতে 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 শেষত ভগৱন্তই এতিয়া উত্তৰ দিবলৈ আহিছে তেওঁলোকক, কাল মূৰ্তি ৰূপ ধাৰণ কৰি, হয়নে? এই দৰ্শনটো আমালৈ দিছে। আপুনি মই সহিলে সম্পদ, নহহিলে বিপদ, কথা এষাৰ আছে অসমীয়াত। সেইকাৰণে এই বিষয়বস্তুটো আমি ভগৱন্তৰ চৰণতে আমি অৰ্পণ কৰাটো প্ৰয়োজন আছে, যে প্ৰভু তুমিহে চাবা, নহ'লে কিন্তু গত্যন্তৰ নাই। এনেধৰণে আমাৰ চিন্তাবিলাক হ'ব লাগিব। এতিয়া গৈ গৈ শেষত তেওঁ কেইদিনমান বৰ গুহতত্ত্ব কথা কৈছে, যে হে অৰ্জুন, এইসকল ইতিমধ্যে মৰিয়ে আছে, কৰ্ম দুখত পৰি মৰিয়ে আছে, তুমি মাত্ৰ এটা নিমিত্তহে, হয় নহয় বাৰু? সেইকাৰণে ইয়াত কৈছে যে আৰু এইসকলক যে তুমি কৈছা এইসকল মৰিলে তোমাৰ পাপ লাগিব, এইটো এটা মিছা কথা, এইটো তোমাৰ ভ্ৰান্ত ধাৰণা। আত্মাৰ মৰণ নাই অৰ্জুন, জীৱ আত্মাৰ মৰণ নাই, শৰীৰৰহে মৰণ আছে, এই বুলি কৈছে। নৈনম চিন্দন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক নচৈনম ক্লেদয়ন্তাপো ন শুচয়তি মাৰুত। হে অৰ্জুন, দেহৰ মৃত্যু আছে, আত্মাৰ মৃত্যু নাই। এই আত্মাটোক কোনো ধৰণৰ নৈনম চিন্দন্তি শস্ত্ৰাণি, কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰই কাটিব নোৱাৰে। নৈনম দহতি পাৱক, কোনো ধৰণৰ জুয়ে পুৰিব নোৱাৰে, হয়নে বাৰু? নচৈবনম ক্লেদয়ন্তাপো, কোনো ধৰণৰ পানীয়ে তিয়াব নোৱাৰে। ন শুচয়তি মাৰুত, কোনো ধৰণৰ বায়ুৱে শুকুৱাব নোৱাৰে। আত্মা অজ, নিত্য আৰু সনাতন, ই কেতিয়াও লৰচৰ নহয়। গতিকে এই আত্মাটোক মৃত্যু হোৱা বুলি ভাবিলে এইটো তোমাৰ মূৰ্খামিহে হ'ব, এনেধৰণে বুলি তেওঁ সুন্দৰকৈ বুজাই দিছে। তাৰপিছত কি বুলি ক'লে, যে তেওঁ কৈছে যে হে অৰ্জুন, এই আত্মাবিলাক আগতেও আছিল, এতিয়াও আছে, এতিয়াও জন্মও হোৱা নাই আৰু ভৱিষ্যতেও থাকিব। তাৰমানে ইয়াৰ পৰা কি বুজিবলৈ পাইছোঁ আমি, হয়নে? সেইকাৰণে কৈছে যে তেওঁ সুন্দৰকৈ কৈছে সংস্কৃতত, ন ত্বৈবাহম জাতু নাসম ন ত্বম নেমে জনাধিপহা নচৈবনম ভবিষ্যমঃ সৰ্বে বয়মতঃ পৰম। হে অৰ্জুন, এইসকল আগতেও আছিল, এতিয়াও আছে, বৰ্তমানেও জন্ম হোৱা নাই, আত্মাটোৰ কথা কৈছে দেই, আৰু ভৱিষ্যতেও ইয়াৰ মৃত্যু নাই।
গতিকে তুমি এইসকলৰ পৰা এই ভ্ৰান্ত ধাৰণাটো দূৰ কৰি দিয়া। ইয়াৰ পৰাই দেহৰহে মৃত্যু আছে, তাৰ মানে এই কৰ্মবন্ধনটোৰ কথা আমাক সুন্দৰকৈ ইয়াত প্ৰকাশ কৰিছে। আপুনি মই গুচি গ'লে মানে গীতাতটো এইখিনিলৈকে কৈছে, যেন জোকে তিন পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা এহি পতন্তৰ। এডাল জোকে বেলেগ এডাল বন নোপোৱালৈকে সি ইডাল বন ধৰি থাকে, ইডাল বন পোৱাৰ লগে লগে সি ইডাল বন এৰি দিয়ে। আপোনাৰ মোৰ জীৱ আত্মাটো বোলে তেনেকুৱা, অকণমান সময়ৰ কাৰণে আপোনাৰ মোৰ এই জীৱ আত্মাটো ওলাই গৈ পেলাই বেলেগ এটা শৰীৰ ধাৰণ কৰিবগে। গতিকে এইটোক মৃত্যু বুলি হুক কৈছা অৰ্জুন? নহয়, তোমাৰ ভ্ৰান্ত ধাৰণা হৈছে। তাৰপিছত তেওঁ পুনৰ বুজালে যে হে অৰ্জুন, এখন বস্ত্ৰৰ লগত তুলনা কৰিছে। বাসামসি জীৰ্ণানি যথা বিহায় নবানি গৃহনাতি নৰুপৰাণি তথা শৰীৰাণি বিহায় জীৰ্ণান অন্যান্যানি সময়াতি নবানি দেহি। হে অৰ্জুন, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। মানুহৰ শৰীৰটো বোলে এনেকুৱা। তেওঁ কিমান আধ্যাত্মিক গভীৰ দৰ্শন দিছে আপোনাৰভাৱে লক্ষ্য কৰকচোন। এখন পুৰণা কাপোৰৰ লগত আমাৰ এই শৰীৰটো তুলনা কৰিছে। তাৰমানে এই বস্ত্ৰভাগ আমি কিনি আনিলোঁ, কিনি অনাৰ পিছত ইয়াক পিন্ধোতে 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 পুৰণা হ'ল, পুৰণা হ'লত ইয়াক আৰু আমি পুৰণা হ'ল বুলি আমি পেলাই দিওঁ, হয়নে বাৰু? ঠিক তেনেকে ধৰণে আপোনাৰ মোৰ জীৱাত্মাটো তেনেকুৱা। মানে আপোনাৰ মোৰ শৰীৰটো বৃদ্ধ হোৱাৰ লগে লগে সি এই বৃদ্ধ শৰীৰটো লগ এৰা দিয়ে, লগ এৰা দি পেলাই এটা নতুন শৰীৰ ধাৰণ কৰে। যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। এই ধৰণে তেওঁ বৰ সুন্দৰকৈ দৰ্শন দি দিলে। সেইকাৰণে অৰ্জুন, তুমি দুখ নকৰি জন্ম মৃত্যুটো এটা পৰম সত্য বুলি ভাবি লোৱা। জাতস্তহি ধ্ৰুৱম মৃত্যুৰ ধ্ৰুৱম জন্ম মৃতস্তস্য তস্মাদ পৰিহাৰ্যেৰ্থেন ত্বম শোষিতুমৰ্হসি। হে অৰ্জুন, জন্ম ল'লে কি হ'ব লাগিব? জাতস্তহি ধ্ৰুৱ মৃত্যুৰ, এইটো ধ্ৰুৱ সত্য। মৃত্যু হ'লে জন্ম হ'বই লাগিব, এইটো ধ্ৰুৱ সত্য। জন্ম হ'লে মৃত্যু হ'বই লাগিব। আৰু এই পৰম সত্যটোৰ কথা জানি পেলাই তুমি সুখ কৰিছা? এইটো প্ৰকৃতিৰ নিয়ম। জন্ম হ'লে মৰিবই লাগিব, মৰিলে উপজিবই লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। গতিকে এই প্ৰকৃতিৰ যিটো বিধিৰ বিধান, এইটোক লৈ কিনে তুমি যদি আকৌ কান্দি থাকা, দুখ কৰি থাকা, তেতিয়াহ'লে এইটো তোমাৰ মূৰ্খামি নহয় কি? এনেধৰণে প্ৰভু ভগৱন্তই এই অৰ্জুনক মানে খুব সুন্দৰকৈ মানে জীৱদেহৰ তত্ত্ব কথাখিনি, প্ৰকৃত সত্য কথাখিনি বুজাই আছে। তাৰপিছত গৈ গৈ তেওঁ লাষ্টত গৈ 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 ক'লেগে যে জীৱবিলাকৰ কৰ্ম সংস্কাৰৰ ফলত তেওঁলোকে বিভিন্ন শৰীৰ ধাৰণ কৰে। সেই সংস্কাৰে পুনু দেহ ধৰে নিস্তে জানা স্বৰূপত। যেন শৰীৰৰ সৰ্পে কল্প এৰে জীৱৰ হিমত পুন পূৰ্ব সংস্কাৰে হেহি জীৱ নোহে স্তনক পিয়াৱে কোন। মানুহৰ গতি তিনি প্ৰকাৰৰ আছে: অধোগতি, স্থিৰ গতি আৰু ঊৰ্ধ্ব গতি। আৰু এই গতি তিনিটা গতি মানুহৰ শৰীৰটো পাই সলনি কৰিব পাৰে বুলি কৈছে। লক্ষ্য কৰিব কেনেধৰণে: স্থিৰ গতি, অধোগতি। স্থিৰ গতি হৈছে আপুনি মই ইহ সংসাৰলৈ আহি যিখিনি কৰ্ম কৰিম, সেই সৎকৰ্মখিনিৰ দ্বাৰা আকৌ যাতে নৰমনুষ্য যদি শৰীৰ পাওঁ, তেতিয়াহ'লে এইটোক স্থিৰ গতি বুলি কৈছে। তাৰমানে আপুনি মই সমান লেভেলত আছোঁ, সমান যোনিত জন্মগ্ৰহণ কৰিছোঁ। তাৰ তলত যদি আমি বেয়া কৰ্ম, বেয়া অপৰাধখিনি কৰি পেলাই যদি আমাৰ জীৱটো
এটা নৰক যোনিত জন্মগ্ৰহণ কৰোঁ তেতিয়াহ'লে সেইটো অধোগামী বুলি কৈছে, অধোগতি। তাৰমানে তমোগুণী শৰীৰত যদি জন্মগ্ৰহণ কৰিছোঁ, কুকুৰ মেকুৰী গৰু ছাগলী বিভিন্ন ধৰণৰ তমোগুণী শৰীৰত জন্মধাৰণ কৰিছোঁ, তেতিয়াহ'লে সেইটো অধোগতি বুলি কৈছে। তাৰমানে মনুষ্য শৰীৰটো পাই আমি ঊৰ্ধ্বগতি হ'ব লাগিছিলে, ঊৰ্ধ্বগতি নহয় অধোগতি হ'লোঁ। তাৰপিছত কৈছে ঊৰ্ধ্বগতি। ঊৰ্ধ্বগতিটো হৈছে যে আপুনি মই ইহ সংসাৰত থাকি সৎকৰ্ম কৰি, ভাল কৰ্ম কৰি, ঈশ্বৰৰ সেৱা কৰ্ম কৰি আমাৰ জীৱটো ঊৰ্ধ্বগামী হ'ব, অৰ্থাৎ প্ৰভু ভগৱন্তৰ ওচৰলৈ যাব, হয়নে? বৈকুণ্ঠ প্ৰাপ্তি হ'ব, সেইটোক ঊৰ্ধ্বগামী বুলি কৈছে। গতিকে এই তিনিটা বস্তু আপোনাৰ মোৰ হাততে আছে। কিন্তু সেইকাৰণে মাধৱ গুৰুজনাই ধুনীয়াকৈ লিখিছে ঘোষাত, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে মাৰে, হয়নে? গতিকে আপোনাৰ মোৰ লগতে গোটেইখিনি বস্তু দি পঠিয়াইছে ভগৱন্তই। মনুষ্যৰ জন্ম হবা শান্তে শ্ৰেষ্ঠ, আছে দিব্য জ্ঞান পাই, যিটো নেকিৰ অন্য প্ৰাণীৰ নাই, যিটো অন্য প্ৰাণীৰ নাই বুলি কৈছে, হয়নে বাৰু? সেইকাৰণে আমি নৰমনুষ্য হৈ পেলাই অন্ততঃ এই ভক্তি মাৰ্গৰ বিষয়বস্তুটো অকণমান হ'লেও ধৰিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন আছে। সেইকাৰণে অৰ্জুনক বুজোৱাৰ চলেৰে আপোনাক মোকো এই কথাখিনি ইমান সুন্দৰকৈ সলসলীয়াকৈ বুজাই দিছে। গতিকে আমি বৰ সুন্দৰ দৰ্শন ইয়াৰ পৰা পাইছোঁ বুলি আমি আশা কৰিছোঁ, ভাবিছোঁ। লাষ্টত তেওঁ ক'লেগৈ যে আত্মাটোৰ বিনাশ নাই, হে অৰ্জুন, জীৱৰ মৰণ কহে যিটো জন, হবে মিছা কথা, সকলো মিছা কথা। কৰ্ম সংস্কাৰে আন দেহ লয়, পূৰ্ব দেহ কৰে ত্যাগ। গতিকে কৰ্মৰ সেই সংস্কাৰ লৈ পেলাই সি অন্য এটা দেহত কৰ্মফল ভুগিবৰ কাৰণে জন্ম হয়। যে হে অৰ্জুন, তুমি যে সুখ কৰিছা এইটো দেহৰহে ধৰ্ম, আত্মাটো ইয়াৰ পৰা সম্পূৰ্ণ পৃথক। যি তুমি সুখ দুখৰ কথা কৈছা, যি মনৰ বেদনাৰ কথা কৈছা, এই সমস্তখিনি দেহৰহে ধৰ্ম। গতিকে এই দেহ ধৰ্মটোক তুমি আগ্ৰাহ্য নিদি আত্মা দৰ্শনলৈ আহা বুলি কৈছে। তেওঁ কৈছে এই যিখিনি যে দেখিছা, গৰম ঠাণ্ডা, হয়নে বাৰু? সুখ দুখ বেদনা, এইবিলাক দেহৰ সম্বন্ধ, আত্মাৰ সম্বন্ধ নাই। সেইকাৰণে সুন্দৰকৈ কৈছে যে হে অৰ্জুন, মাত্ৰা স্পৰ্শাস্তু কন্তেয়, শীতোষ্ণ সুখ দুখদা, আগমা পাইনো নিত্যাস তাং স্থিতি শস্য ভাৰত। হেৰা সখা, এই যিবিলাক সুখ দুখ আৰু বেদনাৰ কথা তুমি মোক কৈ আছা, এই সমস্তখিনি জীৱ এটিৰ দেহৰহে লক্ষণ। গতিকে এইবিলাক ইন্দ্ৰিয়ৰহে লক্ষণ, ইন্দ্ৰিয়ৰ দ্বাৰাহে আমি এইবিলাক উপভোগ কৰিব পাৰোঁ। যেনেকৈ ঠাণ্ডা আহিলে গৰম অনুভৱ নহয়, হয়নে বাৰু? গৰম আহিলে ঠাণ্ডা অনুভৱ নহয়। অৰ্থাৎ কিছুদিনৰ পিছত গৰম আহিব, এতিয়া ঠাণ্ডা হৈ আছে, কিছুদিনৰ পিছত গৰম আহিব। বা আপোনাৰ মোৰ মনৰ মাজতো অকণমান সুখ অকণমান দুখ এনেধৰণে আয়াজাত কৰি থাকে। গতিকে এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো কেৱল মাত্ৰ দেহ আৰু আমাৰ এই ইন্দ্ৰিয়বিলাকৰহে এটা এটা দৰ্শন, ইন্দ্ৰিয়বিলাকৰহে এয়া অনুভূতি। গতিকে এই ইন্দ্ৰিয়বিলাকৰ অনুভূতিবিলাকক তুমি প্ৰাধান্য নিদি তোমাৰ নিজৰ কৰ্মখিনি কৰি যোৱা।
কিমান সুন্দৰ দৰ্শন দিছে। সেইকাৰণে আমাৰ ভকতসকলেও, যিসকল প্ৰকৃত ভকত আছে, তেৰা হবে ব্ৰহ্মপুৱাতে উঠে শুই, যিমান ঠাণ্ডা নহওক লাগে, কিন্তু তেওঁ সেই গৰম ঠাণ্ডা অনুভৱ নকৰি ব্ৰহ্মপুৱাতে উঠি গুৰু সেৱা কৰে, ভগৱন্তৰ নাম জপ কৰে। এইটো বৰ সুন্দৰ দৰ্শন। তাৰমানে তেওঁলোকে দেহটোৰ পৰা এই পৃথক বস্তুটো তেওঁলোকে ব্যৱধান আনি লৈছে। সেইকাৰণে তেনেধৰণে তেওঁলোকে এই কৰ্মখিনি কৰিব যায়। আৰু ভগৱন্ত কৃষ্ণ সেইটোকে কৈছে যে দেহৰ ধৰ্ম নলৈ তুমি আত্মা ইন্দ্ৰিয়ৰ অনুভূতিবিলাকক লক্ষ্য নকৰি তোমাৰ নিজৰ কৰ্মখিনি কৰি যোৱা। গতিকে ইয়াৰ পৰা কোনো ধৰণৰ যাতে প্ৰতিক্ৰিয়াৰ সৃষ্টি নহয় তাৰ প্ৰতি তুমি লক্ষ্য ৰাখা। এনেধৰণে তেওঁ বুজাইছে। আৰু সেই বিষয়টোত যিজন স্থিৰ হৈ থাকে সেইজনে কি হয়, মোক্ষ প্ৰাপ্তি বা যিকোনো কৰ্মত সফল হ'ব পাৰে বুলি কৈছে। ইয়াত বৰ সুন্দৰকৈ কৈছে, অসমীয়া ভাঙনিটো কৈছে, হিতে হিতে উষ্ণ তেৱে দুখ নাই, কিন্তু কটু কালে থাকে কটু কালে যায়, সুখ দুখ কটু আশে কটু থাকি যায়, ইহাক বুলয় শাস্ত্ৰে আগম পৰাই। তাৰমানে এইখিনি বিষয়বস্তু আমাৰ আগম, অৰ্থাৎ আমাৰ দেহৰহে ধৰ্ম। সেইকাৰণে ইয়াত পুনৰ এটি শ্লোকত তেওঁ কৈছে, না চতু বিদ্যতে ভাবো না ভাবো বিদ্যতে সত, উভয়ৰূপী দৃষ্টুন্তস তন্ন ইস্তত্ব দৰ্শিভি। তাৰমানে এই সত্যৰ দ্ৰষ্টাসকলে এই পৰম সত্যটোক জানি তেওঁলোকে এইবিলাকক পৃথককৈ ৰাখে। গতিকে এই পৰম সত্যটোৰ কথা জানি তেওঁলোকে দুখ সুখ একো অনুভূতি প্ৰকাশ নকৰে। সেইকাৰণে তুমিও তোমাৰ নিজৰ কৰ্মত অগ্ৰসৰ হোৱা আৰু তোমাৰ নিজৰ কৰ্তব্য পালন কৰা। কাৰণ ক্ষত্ৰিয়ৰ যিটো কৰ্ম সেইটো হৈছে যুদ্ধ কৰা, নহয়নে বাৰু? আমাৰ 4টা জাতি আছে বুলি বেদ শাস্ত্ৰই আমাক দৰ্শন দিছে। কিন্তু কোনো এটা জাতি উচ্চ নিচ নহয় দেই, বাভমস্ত। আপোনাৰ ভাবে এইটো নুবুজিব। কিছুসকলে সমালোচনা কৰে, আমি ছ'চিয়েল মিডিয়াতো বিভিন্ন ধৰণৰ পোষ্ট কিছুমান দেখি পাওঁ, বোলে বেদ শাস্ত্ৰসমূহে জাতিভেদ ভেদ কৰিলে, পাৰ্থক্য কৰিলে, হয়নে? উচ্চ জাতি নিজ জাতি বুলি দৰ্শন দিলে, এনেধৰণে বহুতে কয়। কিন্তু সেইটো নহয়। আচলতে 4 জাতি জন্ম হৈছে প্ৰভু ভগৱন্তৰ অংশৰ পৰাই, হয়নে বা? আপোনাৰ সকলোৱে জানে মুখ পদ্মহন্তে ব্ৰাহ্মণসকল জন্ম হৈছে আৰু তেওঁলোকক দায়িত্ব দিছে যে তোমালোকে বেদ শাস্ত্ৰ অধ্যয়ন কৰি 3টা জাতিক নীতি জ্ঞান দিবা, শিক্ষা দিবা। এইটো ব্ৰাহ্মণসকলক দায়িত্ব দিছে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ, এই বৈশ্য, শূদ্ৰ আৰু এই যিটো ক্ষত্ৰিয় আছে, এইসকলক তোমালোক ব্ৰাহ্মণ জাতিয়ে শিক্ষাদান কৰিবা। এইটো তেওঁলোকক দায়িত্ব দিলে। বাহুৰ হন্তে ক্ষত্ৰিয়সকল জন্ম হ'ল। তেওঁলোকক ক'লে তুমি বাকী 3টা জাতিক ৰক্ষা কৰি থাকিবা, ৰক্ষণাবেক্ষণ দিবা। তাৰমানে ক্ষত্ৰিয়ৰ ধৰ্ম হৈছে যুদ্ধ কৰা, দেশ ৰক্ষা কৰা। সেইকাৰণে অৰ্জুনৰো তেওঁ পৰম কৰ্তব্যটো হৈছে যুদ্ধ কৰা, দেশক ৰক্ষা কৰা, হয়নে বাৰু? তাৰপিছত ক'লে বৈশ্যসকলক ক'লে তোমালোকে ব্যৱসায় বাণিজ্য কৰি দেশৰ অৰ্থনীতিটো সবল কৰি ৰাখিবা। তেতিয়া দেশখন লাহে লাহে উন্নতি হ'বলৈ আৰম্ভ কৰিব, হয়নে বাৰু? অৰ্থনীতিটো টনকিয়াল নহ'লে দেশ উন্নতি নহ'ব। তেওঁলোকক সেইটো দায়িত্ব দিলে। তাৰপিছত একেবাৰে যিসকল ক্ষুদ্ৰ আছিলে তেওঁলোকক ক'লে তোমালোকে এই 3টা জাতিক সহায় কৰিবা, অৰ্থাৎ তেওঁলোকৰ কাম বনত তোমালোকে সহায় কৰি দিবা। ইয়াত জাতিভেদ প্ৰথা ক'ৰ পৰা আহিলে, হয়নে বাৰু? ইমান সুন্দৰ দৰ্শন দিছে আমাক, ইমান সুন্দৰকৈ বুজাই দিছে যে সকলোকে একোটা নিৰ্দিষ্ট দায়িত্ব দিছে। সেই দায়িত্বটোৰ দ্বাৰা এখন দেশ বা এখন ৰাজ্য সুন্দৰকৈ মানে তেওঁলোকৰ অৰ্থনীতিকে সবল কৰি তেওঁলোকৰ মানে যি দেশৰ যি পৰিচালনা সমিতি এখন সুন্দৰ এটা ঠাইত থাকিব পাৰিব। এনেকৈ চলিবৰ কাৰণেহে ব্যৱধান কৰি দিয়া হৈছিলে। আজি মেডিকেল এখনত আপোনাৰ ভাৱে যদি যায় তাতে বিভিন্ন পদ পাব, হয়নে বাৰু? চুইপাৰজনৰ পৰা ডক্তৰজনলৈকে, হয়নে নহয় বাৰু? এটা ব্যৱস্থাৰ মাজত বস্তুটো তৈয়াৰ কৰিছেতো, হয়নে নহয় বাৰু? গতিকে ইজনে সিজনৰ ব্যৱস্থাটো যদি ইফাল সিফাল কৰিবলৈ যায় তেতিয়াহ'লে সেইটোতো অথন্তৰে হ'ব,
সেইকাৰণে এই ব্যৱস্থাটোক ধুনীয়াকৈ এখন সংবিধানৰ দৰে, আমাৰ ভাৰতবৰ্ষ এখন সাংবিধানিক দেশ, এখন সংবিধানৰ দ্বাৰা দেশৰ উপৰাষ্ট্ৰপতিৰ পৰা আৰম্ভ কৰি পঞ্চায়তৰ সেই সদস্যজনলৈকে এটা ব্যৱস্থাৰ মাজত চলি আছে ৰাষ্ট্ৰখন, হয়নে নহয়? গতিকে মানৱ জাতি চলিবৰ কাৰণে এটা ব্যৱস্থা দিছে মাত্ৰ, ইয়াক কোনো জাতিভেদ ভাগ ভাগ কৰা নাই। সেইকাৰণে আমি বোলে মই উচ্চ জাতি, মই বোলে, হয়নে বাৰু, একেবাৰে উচ্চ বংশৰ বুলি কোনেও কিন্তু গৌৰৱ কৰিব নালাগে। এইটো ভুল কথা, এইটো অহংকাৰ হ'ব আৰু সেইটো ভুল ধাৰণা। সেইকাৰণে অৰ্জুনক কৈছে যে হে অৰ্জুন, তুমি যুদ্ধ কৰা, তোমাৰ কৰ্তব্য হৈছে যুদ্ধ কৰা। লাষ্টত গৈ গৈ তেওঁ এইখিনি বৰ সুন্দৰকৈ ক'লেগে যে হে অৰ্জুন, স্বভাৱে দেহাৰ ধৰ্ম মৰি উপজয়, উপাধিত থাকি দেখি স্বৰূপ নহয়, যেন ঘট মধ্যে দেখি চন্দ্ৰক সাক্ষাৎ, ঘট ভগ্নে পুনৰপি চন্দ্ৰ নাহি তাক, সেহি মতে আত্মাদেহ নাছিল পূৰ্বত, উপজিল মধ্যকালে ভৈলেক বেকত। গতিকে তেওঁ এনেধৰণে সেই আত্মা দৰ্শনটো অৰ্জুনক সুন্দৰকৈ বুজাই আছে। আৰু লাষ্টত গৈ 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 তেওঁ কৈছেগে যে হে অৰ্জুন, এই যিটো অনিত, যিটো সত্য বস্তু, সনাতন বস্তু, এইটোক লৈ পেলাই আকৌ তুমি দুখ কৰিলে নহ'ব। এই ধাৰণাটো একেবাৰে মনৰ পৰা উলিয়াই দিয়া। অবিনাশী তু তৎবিদ্ধি য়েন সৰ্বম ইদম ততম, বিনাশমব্যয়স্য ন কশ্চিৎ কৰ্তুমৰ্হতি। গতিকে এই অবিনাশী তু তৎবিদ্ধি, এই অবিনাশী এটা অবিনাশ, যাৰ কোনো বিনাশেই নাই, যিটো অজ, হয়নে বাৰু, এনেকুৱা এটা বস্তুক তুমি হত্যা কৰিম বুলি ভবাটো এটা ভ্ৰান্ত ধাৰণা। গতিকে সেই ভ্ৰান্ত ধাৰণাৰ পৰা ওলাই আহি তোমাৰ নিজৰ যুদ্ধ, নিজৰ কৰ্মখিনি কৰি যোৱা, এনেধৰণে তেওঁ সুন্দৰকৈ দৰ্শন দিছে কৃষ্ণ।